নমস্কাৰ বলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক ওকে এই ৰিজনিংটো সলভ কৰিবৰ বাবে আমি এলফাবেটৰ প্লেচ ভেলুখিনি জানিব লাগিব মই ইয়াত ক'ৰবাত এটাচ কৰি দিছোঁ তো ইয়াতে এমৰ প্লেচ ভেলু 13 তো আমি কি কৰিছোঁ 26ক 13ৰ পৰা মাইনাছ কৰিলে 13 পাওঁ আৰু ঠিক আছে অ'ৰ প্লেচ ভেলু 15 তো 26ৰ পৰা 15 মাইনাছ কৰিলে 11 এণ্ড এই দুটাৰ পৰা আমি ঠিক সেইদৰে এইচ আৰু জেৰ ক্ষেত্ৰত এইচৰ প্লেচ ভেলু হ'ল 8 তো 26ৰ পৰা 8 মাইনাছ কৰিলোঁ 18 পালোঁ এণ্ড জেৰ প্লেচ ভেলু হ'ল 10 তো 26ৰ পৰা 10 মাইনাছ কৰিছে 16 এই দুটা কানেক্ট কৰাৰ পিছত এইটো এনচাৰ পালোঁ এনচাৰ নম্বৰ বি হ'ব আমাৰ কাৰেক্ট এনচাৰ আৰু 26টো হ'ল টোটেল নাম্বাৰ্ছ অফ এলফাবেট ভিডিঅ'টো পজ কৰি আপোনালোকে কুৱেশ্যনছটো পঢ়ি ল'ব কুৱেশ্যনটোত কোৱা হৈছে যে চবচে স্মল নাম্বাৰটো যিটো চবচে স্মল নাম্বাৰ হ'ব তাৰ যিটো ছেকেণ্ড ডিজিট অৰ্থাৎ মিডিল ডিজিটটো আৰু যিটো চবচে লাৰ্জ নাম্বাৰ হ'ব তাৰ যিটো মিডিল ডিজিটটো এই দুটাৰ মাল্টিপ্লিকেশ্যনটো আমাক উলিয়াব দিছে এতিয়া এই চিৰিজটো চাই আমি গম পাইছোঁ যে চবচে স্মলেষ্ট নাম্বাৰটো হ'ল 174 আৰু চবচে লাৰ্জেষ্ট নাম্বাৰটো হ'ল 852 তো ইয়াৰ যিটো ছেকেণ্ড ডিজিট 7 আৰু ইয়াৰ ছেকেণ্ড ডিজিটটো 5 তো দুটা মাল্টিপ্লিকেশ্যন 35 আৰু অপশ্যন নম্বৰ 4টো কাৰেক্ট হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন সাধাৰণতে তেনেকুৱা ধৰণৰ এক্সামত দিয়ে য'ত নেকি টাইমটো খুবেই কম হয় অৰ্থাৎ কুৱেশ্যনটো সহজ কিন্তু আপোনালোকে এই কুৱেশ্যনটো বহুত সোনকালে কেটচ কৰি সোনকালে এনচাৰ দিব লাগিব ভিডিঅ'টো পজ কৰি আপোনালোকে কুৱেশ্যনছটো পঢ়ি ল'ব ইয়াত আমাক তলত দিয়া 5টা বস্তুৰ পৰা যিটো অমিল হয় সেইটো বাছি উলিয়াব দিছে আমি যদি অপশ্যনকেইটা ভালকৈ চাওঁ তেনেহ'লে আমি গম পাম যে চিকেনৰ বাহিৰে স্নেক হওক স্নেক মানে সাপ স্নেক হওক চোৱান মানে হাঁহজাতীয় এটা পক্ষী যিটো পানীত বাস কৰে ক্ৰক'ডাইল ঘৰিয়াল আৰু ফ্ৰগ মানে ভেকুলী এই গোটেই তলৰ 4টা বস্তুৱে বি চি ডি আৰু এই গোটেইকেইটাই পানীত বাস কৰিব পাৰে অকল অপশ্যন নম্বৰ এ অৰ্থাৎ চিকেনটোৱে পানীত বাস কৰিব নোৱাৰে গতিকে অমিলটো হ'ব অপশ্যন নম্বৰ এ অৰ্থাৎ এনচাৰটো হ'ব চিকেন ভিডিঅ'টো পজ কৰি আপোনালোকে কুৱেশ্যনছটো পঢ়ি ল'ব ইয়াত আমাক তলত দিয়া 4টাৰ পৰা যিটো অমিল হয় সেইটো বাছি উলিয়াব দিছে তো মই ইয়াতে এনচাৰটো লিখা আছে গতিকে মই এইটো ঢাকি দিছোঁ আপোনালোকে প্ৰথম নিজে এবাৰ চেষ্টা কৰি চাওক এনেকুৱা ধৰণৰ কুৱেশ্যনৰ প্ৰথম যিটো এপ্ৰ'চ হ'ব লাগে সেইটো হ'ব লাগে আমি ভাৱেল আৰু কনষ্টেণ্ট এইটো বিচাৰা যেনেকৈ ইয়াত দেখা পাব পাৰে প্ৰথমটোত কোনো ভাৱেল নাই পি কিউ এক্স জেড কোনো ভাৱেল নাই চি কিউ বি এন কোনো ভাৱেল নাই এ বি ডি এফ ইয়াত এটা ভাৱেল আছে আৰু লাষ্টত পি আৰ এম এন ইয়াতো কোনো ভাৱেল নাই তো এই তিনিটা কনচনেণ্টেৰে গঠিত হয় অকল ইয়াত এটা ভাৱেল আছে গতিকে অমিলটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ এ বি ডি আৰু এফ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগৰখিনিৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিঅ' যেতিয়া দিওঁ তেতিয়াহ'লে চাবলৈ পায় আজিলৈ ইমানেই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈ জয় আই অসম